তো হেল্ল' গাইছ আপোনাক স্বাগতম জনাইছোঁ আমাৰ ইটিপছ অনলাইনৰ আজিৰ নতুন ভিডিঅ'লৈ। তো গাইছ আপুনি যদি চৰকাৰী লেট্ৰিনৰ বাবে এপ্লাই কৰিছিলে বা চৰকাৰী লেট্ৰিনৰ কাৰণে অনলাইন অফলাইন এপ্লাই কৰিছিলে, এই এপ্লাই কৰা যি আপোনাৰ ষ্টেটাছখন এপ্ৰুভ হৈছে নে নাই, যদি আপোনাৰ ষ্টেটাছখন এপ্ৰুভ হোৱা নাই তেনেহ'লে আপুনি কেনেকৈ এপ্ৰুভ কৰিব, তাৰপিছত আপুনি কেনেকৈ ভেৰিফিকেশ্যন কৰাব লাগিব, যদি আপোনাৰ এপ্ৰুভ হোৱা নাই তেনেহ'লে কিন্তু আপোনাৰ ভেৰিফিকেশ্যন কৰাব লাগিব। চ' কোনসকলৰ ভেৰিফিকেশ্যন কৰাব লাগিব আৰু কোনসকলৰ ভেৰিফিকেশ্যন কৰাব নালাগে, এইটো ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ সবিশেষ দেখুৱাবলৈ গৈ আছোঁ। চ' পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি যদি এতিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষত থকা বেল আইকনটো বজাই ৰাখক। চ' যিসকলে ছেকেণ্ড কিস্তিত মানে দ্বিতীয় কিস্তিত যিসকলে এপ্লাই কৰিছিলে, প্ৰথম কিস্তিত এপ্লাই কৰাসকলে কিন্তু 9,000 টকা ইতিমধ্যে বেংক একাউণ্টত সোমাই গৈছে। চ' যিসকলে ছেকেণ্ড কিস্তিত এপ্লাই কৰিছিলে সেইসকলৰ কিন্তু কিছুমানৰ এপ্ৰুভ হোৱা নাই। চ' যিসকলৰ এপ্ৰুভ হোৱা নাই সেইসকলে কিন্তু ভেৰিফিকেশ্যন কৰা, যিসকলৰ ভেৰিফাই হোৱা নাই সেইসকলে কিন্তু এপ্ৰুভ কৰাব লাগিব পঞ্চায়তত গৈ। পঞ্চায়তত আপোনাৰ আধাৰ কাৰ্ডৰ লগতে আপোনাৰ বেংক একাউণ্টখন আৰু অনলাইনৰ পৰা ওলোৱা যি অনলাইনৰ এটা ৰিচিপ্ট আছিল, সেই ৰিচিপ্টখন লৈ কিনে আপুনি পঞ্চায়তত জমা দিব লাগিব। চ' কোনসকলৰ এপ্ৰুভ হোৱা নাই মই অনলাইনত ষ্টেটাছ চেক কৰি দেখুৱাই দিম। আপুনি তেনেকৈ চেক কৰি কিন্তু আপুনি চাব পাৰিব। যদি আপোনাৰ ষ্টেটাছটো এতিয়ালৈকে এপ্ৰুভ হোৱা নাই তেনেহ'লে আপুনি অতি সোনকালে এপ্ৰুভ কৰাই লওক। চ' মই ভিডিঅ'টো দেখুৱাই দি আছোঁ। তো আপোনাৰ এপ্লিকেশ্যন এপ্ৰুভ হৈছে নে নাই এইটো চেক কৰিবলৈ হ'লে আপুনি যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব লাগিব। ব্ৰাউজাৰ অ'পেন কৰাৰ পাছত আপুনি চাৰ্চ বাৰত টাইপ কৰিব স্বচ্ছ ভাৰত মিছন। আপুনি ওপৰত যিটো দেখা পাইছে আপুনি চেম এইটো লিখি চাৰ্চ কৰি দিব। এইটো লিখি চাৰ্চ কৰি দিয়াৰ পাছত আপুনি তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াতে দেখা পাইছে স্বচ্ছ ভাৰত মিছন, যি অফিচিয়েল ৱেবছাইট আছে আপুনি এইটোত ক্লিক কৰি দিব। আপুনি যেতিয়া এইটো অপশ্যনত ক্লিক কৰি দিব, এইটো অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত আপুনি তলফালে স্ক্ৰল ডাউন কৰিব। আপোনাৰ পেজটো যদি ডেস্কটপ ছাইড কৰা নাই আপুনি ডেস্কটপ ছাইড কৰি ল'ব। থ্ৰী ডটত ক্লিক কৰি ডেস্কটপ ছাইডত টিক কৰি দিব। দিয়াৰ পাছত আপুনি তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াতে 3-4টামান অপশ্যন দেখা পাইছে, কিন্তু আপুনি বেলেগ অপশ্যনত যাব নালাগে। আপুনি জাষ্ট ইয়াতে অপশ্যন দেখা পাইছে এপ্লিকেশ্যন ফৰ্ম ফৰ IHSL, আপুনি চিম্পলি এইটো অপশ্যনত ক্লিক কৰি দিব লাগিব। আপুনি যেতিয়া এইটো অপশ্যনত ক্লিক কৰি দিব, এইটো অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত ইয়াতে দেখা পাইছে চিটিজেন ৰেজিষ্ট্ৰেশ্যন। চ' আপুনি যদি নিজে এপ্লাই কৰিছিলে তেনে ক্ষেত্ৰত আপুনি যিটো মোবাইল নম্বৰ দিছিলে এইটো ইয়াতে লিখি দিব। তাৰপিছত গেট OTP-ত ক্লিক কৰি এটা OTP আহিব। OTP-টো আপুনি এইটো বক্সত এণ্টাৰ কৰি ইয়াতে কেপচা কোডটো ফিল কৰি ইয়াতে ছাবমিট কৰিব লাগিব। ছাবমিট কৰাৰ পাছত আপুনি কিন্তু নেক্সট পেজত আহিব। আৰু যদি আপুনি বেলেগৰ সহায়ত কৰিছিলে বা অনলাইন কৰিছিলে তেনে ক্ষেত্ৰত আপোনাৰ এটা ৰিচিপ্ট দিছে, সেই ৰিচিপ্টত আপোনাৰ ফোন নম্বৰটো লিখা আছে। আপুনি সেই ফোন নম্বৰটো ইয়াতে এণ্টাৰ কৰিব। তাৰপিছত আপুনি যি OTP আছে সেই OTP-টো ইয়াতে এণ্টাৰ কৰি দিব লাগিব। চ' মই দেখুৱাই আছোঁ OTP-টো বহাই কিনে। চ' মই মোৰ মোবাইল নম্বৰটো বহাই কিনে মই OTP-টো এণ্টাৰ কৰি দিছোঁ। OTP এণ্টাৰ কৰাৰ পাছত মই ইয়াতে যি কেপচা কোড আছিলে কেপচা কোডটো ফিল কৰি দিছোঁ। কেপচা কোডটো ফিল কৰাৰ পাছত আপুনি চিম্পলি চাইন ইন অপশ্যন দেখা পাইছে, আপুনি এই চাইন ইন অপশ্যনত ক্লিক কৰি দিব লাগিব। আপুনি যেতিয়া চাইন ইন অপশ্যনত ক্লিক কৰি দিব, চাইন ইন অপশ্যনত ক্লিক কৰি দিয়াৰ পাছতে কিন্তু আপোনাৰ এনেকৈ খোল খাব। ইয়াতে দেখা পাইছে আপোনাৰ নামটো আহিব, আপোনাৰ ফোন নম্বৰটো ইয়াতে আহি যাব। ইয়াতে অহাৰ পাছত ইয়াতে আপোনাৰ তলত আপোনাৰ ইয়াতে কিন্তু তলত এড্ৰেছসমূহ আহি যাব। আহি যোৱাৰ পাছত আপুনি কি কৰিব লাগিব, ইয়াতে দেখা পাইছে এটা থ্ৰী ডট দেখা পাইছে, আপুনি চিম্পলি থ্ৰী ডটত ক্লিক কৰি দিব। থ্ৰী ডটত ক্লিক কৰি দিয়াৰ পাছত আপুনি ইয়াতে দেখা পাইছে নিউ এপ্লিকেশ্যন এণ্ড ভিউ এপ্লিকেশ্যন, দুটা অপশ্যন দেখা পাইছে। আপুনি যদি নিউ এপ্লিকেশ্যনত ক্লিক কৰে তেনেহ'লে কিন্তু আপুনি নতুনকৈ এটা এপ্লাই কৰিব পাৰিব। আৰু যদি আপুনি ভিউ এপ্লিকেশ্যনত ক্লিক কৰে তেনেহ'লে আপোনাৰ এপ্লিকেশ্যনখন চাব পাৰিব। চ' মই ভিউ এপ্লিকেশ্যনত ক্লিক কৰি দিম। ভিউ এপ্লিকেশ্যনত যেতিয়া ক্লিক কৰি দিব ইয়াতে আপোনাৰ নম্বৰ দি কেইটা কৰা হৈছে, মই মোৰ নম্বৰেদি দুটা ইউজ কৰিছোঁ। চ' ইয়াতে দেখা পাইছে দুটা। চ' মোৰ এতিয়া ষ্টেটাছখন এপ্ৰুভ হৈছে নাই এইটো চেক কৰিবলৈ হ'লে ইয়াতে দেখা পাইছে ট্ৰেক ষ্টেটাছ নামৰ এটা অপশ্যন। এই ট্ৰেক ষ্টেটাছত চিম্পলি ক্লিক কৰি দিব লাগিব। চ' মই যিটো কৰি আছোঁ, মই চিম্পলি ট্ৰেক ষ্টেটাছত ক্লিক কৰি দিম। ট্ৰেক ষ্টেটাছত ক্লিক কৰি দিয়াৰ পাছতে কিন্তু আপুনি এনেকৈ দেখা পাব। আপুনি তলফালে স্ক্ৰল ডাউন কৰিলে ইয়াতে দেখা পাইছে এপ্লিকেশ্যন ৰিচিপ্ট ডেট আহিছে। তাৰপিছত মোৰ কিন্তু এটাও এতিয়ালৈকে এপ্ৰুভ হোৱা নাই। চ' যদি আপোনাৰ এনেকৈ আছে আপুনি কিন্তু এপ্ৰুভ কৰাব লাগিব। এই যি পেজ আছে এই পেজটো আপুনি প্ৰিণ্ট আউট কৰাব লাগিব। প্ৰিণ্ট আউট কৰাৰ পাছত আপুনি এইটো লৈ কিনে এইটোৰ লগত আপোনাৰ যি বেংক একাউণ্ট আছে বেংক একাউণ্টখন, তাৰপিছত আপোনাৰ আধাৰ কাৰ্ডখন লৈ কিনে আপুনি কিন্তু আপোনাৰ পঞ্চায়তত বা GPত আপুনি জমা দিব লাগিব। জমা দিয়াৰ পাছত সিহঁতে কিন্তু এপ্ৰুভ কৰি দিব বা ভেৰিফাই কৰি দিব। ভেৰিফাই কৰি দিয়াৰ পাছতে কিন্তু এইখিনি এক্টিভ হৈ যাব। আৰু যদি কোনোবাৰ এপ্ৰুভ হৈ আছে বা ইয়াতে এপ্ৰুভ দেখাইছে তেওঁৰ ক্ষেত্ৰত আৰু একো কৰিব নালাগে। যদি এপ্ৰুভ দেখাইছে, এপ্ৰুভ দেখুৱাৰ পাছত আপোনাৰ কিন্তু আৰু একো কৰিব নালাগে। আপুনি চিম্পলি
যেটো কৰিব পাৰে সেইটো হৈছে আপোনাৰ আধাৰ কাৰ্ডখন আপোনাৰ বেংক একাউণ্টৰ লগত যদি সংযোগ নাই বা লিংক নাই তেনেহ'লে কিন্তু আপোনাৰ বেংক একাউণ্টৰ লগত আপোনাৰ আধাৰ কাৰ্ডখন লিংক কৰাই ল'ব। চ' আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, ভিডিঅ'টো যদি হেল্পফুল বুলি ভাবে তেনেহ'লে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰক। চ' সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। থেংক ইউ। জয় অসম।